অখিল গগৈ ডাঙৰীয়াই সচৰাচৰ যিটো কৰে সঠিকভাৱে প্ৰশ্ন উত্তৰ দিয়াৰ পাছত আৰু তেখেতে মোক সুধিছে কেইটামান অসম চুক্তিৰ সম্পৰ্কত ছাপ্লিমেণ্টাৰী কুৱেশ্যন আনিছে, কেইটামানৰ মই উত্তৰ দিছোঁ আৰু কেইটামানৰ মই তেওঁ সুকীয়া এটা প্ৰশ্ন আনিবলৈ কৈছোঁ যাতে সঠিক উত্তৰটো দিব পৰা যায়। তেওঁ গম পায়, সদনেও গম পায় আৰু অসমৰ জনসাধাৰণেও যাতে গম পায়, কাৰণ অসম চুক্তিখন লৈ সকলো মানুহে ডিপলি কনচাৰ্ণ। 860জন কংগ্ৰেছৰ দিনত অসম আন্দোলনত শ্বহীদ হৈছিল, ধৰ্ষিতা হৈছিল, বিভিন্ন ধৰণে নিৰ্যাতিত হৈছিল। কিন্তু তেওঁৰ স্বভাৱজাত যিটো প্ৰবৃত্তি, এই প্ৰবৃত্তি আজিও প্ৰকাশ পালে। মই এটা কথাই আজি অনুভৱ কৰিছোঁ যে মানে অসম বিধানসভা আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে যিখিনি হৈছে, মই ভাবোঁ যে উদ্ভণ্ডালিৰ ক্ষেত্ৰত ৰেকৰ্ড কৰিবলৈ গৈ আছে অখিল গগৈ ডাঙৰীয়াই। ইয়াতকৈ আৰু বেছি একো নহয় আৰু ইয়াৰ পৰা সামগ্ৰিকভাৱে আমাৰ সকলোৰে ক্ষতি হ'ব আৰু বিধানসভাখনৰ মৰ্যাদা হানি হ'ব। নাই মূল বিষয় তেওঁৰ এটেনশ্যন ড্ৰ কৰাটোৱে মূল কি লক্ষ্য মই নাজানো। সচৰাচৰ নৰ্মেল মানুহে এনেকুৱা কৰিব নোৱাৰে। জানিব যিকেইটা বিচাৰিছিলে, তেওঁ জানিব বিচৰা যিকেইটা মই দিব লগা আজি সেইকেইটাতো মই দিছোঁ আৰু কিছুমান প্ৰশ্ন আছে সেইটো ছাপ্লিমেণ্টাৰী। তেওঁ যিকেইটা কুৱেশ্যন আনিছিলে তাৰ ভিতৰত কিছুমান মই ছেপাৰেটকৈ মই আনিব কৈছোঁ, কাৰণ বহুত ডাটা মই দিব লাগিব। ইমান ডাটা মই ঠাউকতে মোৰ আছে মনত, মই ক'ব পাৰোঁ, কিন্তু মই ভাবিছোঁ যে বেলেগকৈ ক'লে সঠিকভাৱে গোটেই তথ্যখিনি দিব পৰা যাব। কথা ইমানেই আছে।